নমস্কাৰ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা সন্মানীয় শিক্ষামন্ত্ৰী মহোদয়লৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু পত্ৰখনৰ বিষয়টো হৈছে যে প্ৰচণ্ড শীতৰ কাৰণে 10 দিনৰ কাৰণে বিদ্যালয় বন্ধ দিব লাগে। এই সম্পৰ্কত দিয়া হৈছে, আপোনালোকে দেখিছে, মাননীয় শিক্ষামন্ত্ৰী মহোদয়, অসম চৰকাৰ, জনতা ভৱন, দিছপুৰ, গুৱাহাটী। বিষয়: অসহনীয় শীতে সৃষ্টি কৰা পৰিৱেশৰ পৰা শিক্ষাৰ্থীসকলক ৰক্ষা কৰাৰ আবেদন। মহাশয়, সন্মানপূৰ্বকভাৱে আপোনাক জনাওঁ যে বিগত 24 ডিচেম্বৰ 2025 পৰা ৰাজ্যখনত হোৱা প্ৰচণ্ড শীতে প্ৰাথমিক বিদ্যালয়ৰ কণ শিশুসকলৰ বাবে অতি অসহনীয় পৰিৱেশৰ সৃষ্টি হৈছে। বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ উপস্থিতিও কমি গৈছে আৰু যিসকল আহিছে তেওঁলোককো শ্ৰেণীকোঠাত আবদ্ধ কৰি ৰাখিব পৰা পৰিৱেশ নোহোৱা হৈছে। বেছিভাগ বিদ্যালয়তে জুই ধৰি শিক্ষাৰ্থীসকলক চৌপাশে বহুৱাই লৈ পাঠদান কৰিব লগা হৈছে। বেছিভাগ শিক্ষাৰ্থীয়ে ছুৱেটাৰ, জোতা নোহোৱাকৈ বিদ্যালয়লৈ আহে আৰু বিগত সময়ত প্ৰাথমিক শিক্ষক সন্মিলনীৰ পৰা শিক্ষাৰ্থীসকলক ছুৱেটাৰ, জোতা যোগান দিয়াৰ বাবে অনুৰোধ জনাই আহিছোঁ। আপোনাৰ কাৰ্যকালৰ প্ৰথম বৰ্ষতে অনুষ্ঠিত আনুষ্ঠানিক আলোচনাত এই বিষয়ত এটা সহমত স্থাপন হৈছিল যদিও এতিয়ালৈকে বিভাগৰ পৰা যোগান ধৰিব পৰা স্থিতি অহা নাই। গতিকে মহাশয়, শিক্ষাৰ্থীসকলৰ কষ্টৰ প্ৰতি লক্ষ্য ৰাখি 10 দিনৰ বাবে প্ৰাথমিক বিদ্যালয়ৰ পাঠদান স্থগিত ৰখাৰ আদেশ প্ৰকাশ কৰাৰ বাবে অনুৰোধ জনালোঁ। শ্ৰদ্ধাৰে প্ৰতিলিপি জ্ঞাতাৰ্থে আৰু বিহিত ব্যৱস্থাৰ পৰতে মাননীয় সঞ্চালক মহোদয়, প্ৰাথমিক শিক্ষা, অসম। গতিকে আপোনালোকে নিশ্চয় গম পালে আৰু ইতিমধ্যেই শেহতীয়া যিটো খবৰ, কামৰূপ মেট্ৰ'ৰ ক্ষেত্ৰত 31 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈকে বন্ধ ঘোষণা কৰা হৈছে চৰকাৰী বিদ্যালয়সমূহত। ইতিমধ্যে সেই খবৰটো আহিছে। যিহেতু শিক্ষামন্ত্ৰী মহোদয়ে অৱগত কৰিছে যে জিলা আয়ুক্তসকলে এই সম্পৰ্কত সিদ্ধান্ত ল'ব পাৰিব। কামৰূপ মেট্ৰ'ৰ পৰা শেহতীয়া খবৰ আহিছে। অন্যান্য জিলাৰ পৰাও যদি আহিছে আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।